নিশ্চয়কৈ বনদ্বীপ মই বৰ্তমান উপস্থিত আছোঁ ভট্টদেৱ ক্ষেত্ৰত আৰু যিহেতু আপুনি সদৰি কৰিছে যে আজিৰ পৰা আৰম্ভ হৈছে সপ্ততিতম অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন আৰু পাঠশালা অধিৱেশনৰ সভাতকৈ এইবাৰ আকৰ্ষণীয় ইয়াতে এইটো জাপি 87 ফুট দৈৰ্ঘ্যৰ এই জাপি ইয়াতে প্ৰস্তুত কৰি উলিওৱা হৈছে আৰু এই জাপিয়ে ৰেকৰ্ড কৰিবলৈ সক্ষম হ'ব বা সক্ষম হৈছে তেনেকুৱা এক পৰিৱেশ দেখিবলৈ পাইছোঁ আৰু এই জাপি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ লোৱা হৈছে আৰু অসম সাহিত্য সভাৰ সভাপতি মৃণালিনী দেৱীয়ে এই জাপি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব মুকলি কৰিব আৰু সমগ্ৰ পৰিৱেশ মই পোনে পোনে দেখুৱাইছোঁ যে এই উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰা আমি দেখিবলৈ পাইছোঁ ভট্টদেৱ ক্ষেত্ৰৰ চৌদিশে যদি আপুনি চায় তেতিয়াহ'লে চৌদিশে দেখিব মানুহ কেৱল মানুহ আৰু এয়া তেওঁলোকৰ এটাৰ পাছত আনটো কাৰ্যসূচী আৰম্ভ হোৱা আমি দেখিবলৈ পাইছোঁ পুৱাৰ ভাগত নামঘৰ ইয়াতে উদ্বোধন কৰা হৈছিলে তাৰ পাছত প্ৰদৰ্শনী গ্ৰন্থমেলা ইয়াতে উদ্বোধন কৰা হৈছে তাৰ পাছত তেওঁলোকৰ এই জাপি উদ্বোধন কাৰ্যসূচী আমি দেখিবলৈ পাইছোঁ আৰু পোনে পোনে সমগ্ৰ দৃশ্য মই দেখুৱাইছোঁ যে সকলোৱে আহিছে আৰু আহি তেওঁলোকৰ এই জাপি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব পোনে পোনে সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ আৰু কেমেৰা পাৰ্চন কৃষ্ণই সমগ্ৰ পৰিৱেশ দেখুৱাইছে যে চাওক অসম সাহিত্য সভাৰ সপ্ততিতম যি অধিৱেশন পাঠশালা অধিৱেশন সেই পাঠশালা অধিৱেশনৰ দৃশ্য মই দেখুৱাইছোঁ আৰু অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপত স্বীকৃতি দিয়াৰ পাছত এই অসম সাহিত্য সভাৰ যি আমি উষা দুগুণ তিনিগুণ দেখিবলৈ পাইছোঁ আৰু কেৱল বজালীবাসীয়েই নহয় ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অতিথিসকল আহিছে আৰু আহি পেলাই ভাষা জননীৰ সেৱাত তেওঁলোকে ব্ৰতী হোৱা দেখিবলৈ পাইছোঁ চিৰ চেনেহী মোৰ ভাষা জননী চৌদিশে গুঞ্জৰিত হৈছে আৰু অসমীয়া ভাষাৰ ধ্বজা তেওঁলোকে ইয়াতে উৰুৱা আমি দেখিবলৈ পাইছোঁ আৰু পোনে পোনে সমগ্ৰ পৰিৱেশ মই দেখুৱাইছোঁ যে চৌদিশে যদি আপুনি চাই এক আচলতে উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে ভট্টদেৱ ক্ষেত্ৰত আৰু আজিৰে পৰা 4 জুলাইলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে এই সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হ'ব ইয়াতে বিভিন্ন কাৰ্যসূচী ৰখা হৈছে আৰু এইবাৰ বিশেষকৈ বাণিজ্য মেলাৰ বিপৰীতে তেওঁলোকে বিজ্ঞান মেলা ইয়াতে অনুষ্ঠিত কৰিছে আৰু বৌদ্ধিক ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব দিয়া হৈছে আৰু এয়া মই ক্ৰমত পৰিৱেশ দেখুৱাইছোঁ আৰু এটি জাপি সেই যি জাপিটো অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈছে আৰু মাজোৰা ইয়াতে যি কষ্ট শিল্পীসকলে কষ্ট কৰি তেওঁলোকে ইয়াতে সাজি ওলা দেখিবলৈ পাইছোঁ আৰু 1987 চনত যিহেতু এই পাঠশালাতে অসম সাহিত্য সভাৰ অধিৱেশন হৈছিলে আৰু সেই স্মৃতি তেওঁলোকে সজল কৰি ৰখাৰ কাৰণে এই জাপি ইয়াতে প্ৰস্তুত কৰিছে আৰু এই জাপিয়ে যিয়ে বিশ্ব ৰেকৰ্ড কৰিব সেয়া নিশ্চিত আৰু সকলোৱে আহি এবাৰ জাপিটো চাইছে পোনে পোনে সমগ্ৰ পৰিৱেশ মই দেখুৱাইছোঁ আৰু মই কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু সকলো আহিছে তেওঁলোকৰ অনুষ্ঠান হ'ব আৰু মই মৃণালিনী দেৱীৰ কাষলৈ আহিছোঁ যে আজি এই সাহিত্য সভাৰ পাঠশালা অধিৱেশনত উপস্থিত হৈ কেনেকুৱা লাগিছে কি ক'ব আজি এই অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনৰ স্থলীত উপস্থিত হৈ মই আদৰণি কমিটিৰ যিটো কৰ্মোৎসাহ এই কৰ্মোৎসাহ দেখি মই অতিকৈ অভিভূত হৈছোঁ আৰু সুন্দৰ ফৰকাল বতৰত ফৰকাল মনে আমি সকলোৱে ইয়াত এই অধিৱেশনস্থলীত উপস্থিত হৈছোঁ বিশেষকৈ এই জাপিটোৱে অসম সাহিত্য সভাৰ গোটেই বিশ্বত এই জাপিটোৱে আমাক অসমীয়া জাতিৰ ভাষা সাহিত্য সংস্কৃতি শিল্প কলা সকলোকে মানে উদঙাই দাঙি ধৰিব অৰ্থাৎ এই জাপিটো আমি আশা কৰোঁ ভগৱানৰ কৃপাত এই জাপিটোৱে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'ব কথা হ'ল যে অসমীয়াক ধ্ৰুপদী ভাষা হিচাপত স্বীকৃতি দিয়াৰ পাছত এই সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হৈছে আমি সকলোৰে উৎসাহ দেখিবলৈ পাইছোঁ ভাষা জননীৰ সেৱাত সকলোৱে অহা দেখিবলৈ পাইছোঁ কি ক'ব সঁচা আমি ধ্ৰুপদী ভাষাই সন্মান পোৱাৰ পিছত আমি গোটেই অসমবাসী আনন্দত অভিভূত হৈ পৰিছোঁ কিন্তু যিটো তাৰ ফল হ'ব লাগে সেই ফলটো কিন্তু আজিলৈকে আমি দেখা নাই কাৰণ আগত যিখিনি ভাৰতীয় সংস্কৃতিৰ যিটো শিক্ষামূলক যিটো আমাৰ ব্যাকৰণৰ যিটো আমাৰ ভাষা শব্দৰ গাঁথনি একেবাৰে নিম্নগামী হৈছে ব্যাকৰণ শুদ্ধ এটা শব্দৰ গাঁথনি এটা শব্দৰ বানান ভুলে সমস্ত ভাষা গৌৰৱৰ যিখিনি আমি
সন্মান অৰ্জন কৰিছিলোঁ, যিখিনি আনন্দ পাইছিলোঁ, দিনে দিনে যিটো বানান ভুলৰ যিটো ছবি আমাৰ চকুত ধৰা দিছে, তাকে চাই এই সন্মানে আমাক কিমান দিনলৈ গৌৰৱী কৰি ৰাখে ক'ব পৰা নাই। নিশ্চয়কৈ সকলোৱে দায়বদ্ধ হ'ব লাগিব আৰু তেওঁলোকৰ কাৰ্যসূচী আছে। আৰু চাওক ইয়াতে পোনে পোনে সমগ্ৰ পৰিৱেশ মই দেখুৱাইছোঁ যে মৃণালিনী দেৱীয়ে এই জাপি আনুষ্ঠানিকভাৱে ইয়াতে উদ্বোধন কৰিব আৰু তেখেতক ইয়াক সম্বৰ্ধনা জনাব। পোনে পোনে আমি পৰিৱেশ দেখুৱাইছোঁ। অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মাতৃ, অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃণালিনী দেৱী বাইদেউক আৰু তেখেতক প্ৰথমে এখনি ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জ্ঞাপন কৰিব ওলাইছোঁ। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব সন্মানীয় প্ৰদৰ্শনী সমিতিৰ সভাপতি ভূপেন্দ্ৰনাথ শৰ্মাদেৱে। দেখিছে তেখেতক সম্বৰ্ধনা জনাইছে। সম্বৰ্ধনা জ্ঞাপন কৰিব কাৰ্যকৰী সভাপতি ধনজিৎ দাস ডাঙৰীয়াই। এখন গামোচাৰে সম্বৰ্ধনা জনাইছে মৃণালিনী দেৱীক আৰু এটি জাপিৰে সম্বৰ্ধনা জনাব। সমগ্ৰ পৰিৱেশ আমি পোনপটীয়াকৈ দেখুৱাইছোঁ। এয়া ভট্টদেৱ ক্ষেত্ৰৰ পৰা পোনপটীয়া আমি সম্প্ৰচাৰ দেখুৱাইছোঁ আৰু ইতিমধ্যে উল্লেখ কৰিছোঁ যে ইয়াৰ পূৰ্বে ধন্যবাদ জনাইছোঁ গুণজিৎ কলিতা।